বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ৰেহৰূপ দেখি বাটৰুৱাই হাঁহিছে। আছে এতিয়া তাকে কেনেকে কি বনাইছে আৰু মিস্ত্ৰী জানিব কমিটি আছে। হয়, কথা হাঁহিবলগীয়াই। বিল্ডিং থিয় হোৱাটো দূৰৰ কথা, 3 বছৰৰ মূৰত মাটি ফুটি ওলাইছিল কেইডালমান ৰড। সেই ৰড কেইডালকো কাটি নি অন্য কামত ব্যৱহাৰ কৰা হৈছে। এতিয়া বাটৰুৱাক সেই নিৰ্মাণৰত বিল্ডিঙৰ কথা সুধিলে মুখ চেপি হাঁহে, কিয়নো অধ্যক্ষই শিক্ষানুষ্ঠানৰ উন্নয়নক লৈ সংঘটিত কৰা কাণ্ডই হাঁহিৰ খোৰাকহে দিছে। বিদ্যালয়খনৰ নাম হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। অধ্যক্ষ হৈছে পলাশ দত্ত। এইগৰাকী অধ্যক্ষ পলাশ দত্তৰ ছত্ৰছায়াতে বিদ্যালয় আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। শিক্ষা বিভাগে মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা বিল্ডিং নিৰ্মাণৰ বাবে কেইবা লক্ষ টকা মুকলি কৰি দিছিল। সেই টকা গুগ্ৰাসে লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। কেইবছৰমান ধৰি খুঁটা কেইটামান ইয়াত দেখা পাইছো। কি বনাইছে সেইটো নাজানো। খুঁটা কেইটা বনোৱা 2-3 বছৰমান হ'ল। কমিটিয়েহে ভালকে জানিব। মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবছৰমান পূৰ্বে কেইবা লক্ষ টকা মুকলি কৰি দিয়া হৈছিল। সেই টকাৰে এটা বিল্ডিং নিৰ্মাণ হ'বলগীয়া আছিল। অধ্যক্ষগৰাকীয়ে বিল্ডিঙৰ কামো আৰম্ভ কৰিছিল। কিন্তু কেইবাটাও বছৰ পাৰ হৈ গ'ল যদিও বিল্ডিঙৰ অৱস্থা চাওক। কেইটামান পকী খুঁটা মাটি ফুটি ওলাইছে। মাটিৰ পৰা কেইইঞ্চিমান ওলোৱা খুঁটা কেইটাৰ যেন শ্ৰীবৃদ্ধি নহল। খুঁটা কেইটা ওলাই থকাৰ বাহিৰে আন চিনচাপ নাই। পৰিতাপৰ বিষয় এয়াই যে পকী খুঁটা কেইটাত ৰড ওলাই আছিল। ৰড কেইডাল কাটি নি অন্য কামত ব্যৱহাৰ কৰা বুলি অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এতিয়া মানুহে কবলৈ আৰম্ভ কৰিছে যে কেইবছৰমান ধৰি খুঁটা কেইটাকে দেখি আছো, কি বনাইছে সেইটো নাজানো। কিন্তু বছৰ বছৰ ধৰি অহা যোৱা কৰোঁতে খুঁটা কেইটা দেখি থাকো। খুঁটা কেইটা বনোৱা 2-3 বছৰমান হ'ল। মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ৰেহ ৰূপত এতিয়া এনেদৰে প্ৰতিক্ৰিয়া দিছে স্থানীয় লোকে। অধ্যক্ষ পলাশ দত্তৰ বাবে চৰকাৰৰ টকা পোত যোৱাৰ অভিযোগ। চৰকাৰে আবণ্টন দিয়া টকা লুণ্ঠনৰ পাছতো নিমাত বিভিন্ন পক্ষ। চৰকাৰে আবণ্টন দিয়া টকাৰে মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমূহীয়া শ্ৰেণীকোঠা, অডিটৰিয়াম আদিৰ আঁচনি গ্ৰহণ কৰা হৈছিল। কিন্তু অধ্যক্ষই কেইবা লক্ষ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। অধ্যক্ষৰ কাণ্ড নিজ চকুৰে দেখিলে তালু জিভা কামোৰ খাব। এই দৃশ্য চাওক। চৰকাৰে আবণ্টন দিয়া টকা এনেদৰে পুতি পেলোৱা হৈছে। এতিয়া এনেদৰে পকী খুঁটাৰ কিছু অংশ ওলাই ৰৈছে। বিদ্যালয়খনত গৃহ নিৰ্মাণ নকৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ধন ঘটাৰ ফান পতা অধ্যক্ষগৰাকীৰ নেতৃত্বতে চৰকাৰে আবণ্টন দিয়া ধনৰ হৰলুকিৰ অভিযোগ আজি মানুহৰ মুখে মুখে। গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল কেইবা লক্ষ টকা। গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ সংখ্যা বৃদ্ধিত শিক্ষা বিভাগে অট্টালিকা নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। অট্টালিকা নিৰ্মাণৰ বাবে আবণ্টন দিয়া টকা মুকলি কৰি দিয়া হৈছিল। সেই টকাৰে অট্টালিকাটো নিৰ্মাণৰ বাবে কেইবাটাও গাঁত খান্দি খুঁটা বহুৱাৰ কাম আৰম্ভ কৰিছিল। খুঁটা কেইটাৰ কিছু অংশ নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰে।
বিগত কেইবাটাও বছৰ ধৰি খুঁটাকেইটা ওলাই আছে খুঁটাত ব্যৱহৃত ৰড কেইডাল কাটি নি অন্য কামত ব্যৱহাৰ কৰে অধ্যক্ষই ইপিনে স্থানীয় আন এগৰাকী লোকে আগৰ অধ্যক্ষই ভুলৰ বাবে এনে হোৱা বুলি উল্লেখ কৰে বিভাগীয় অভিযন্তাৰ আগত ভুল স্বীকাৰ কৰি খুঁটাকেইটাত হোৱা খৰচ উলিয়াই দি বিল্ডিংটো অন্য ঠাইত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰে আন এগৰাকী স্থানীয় লোকে প্ৰিন্সিপাল আমি শুনামতে ভুল হ'ল বুলি ক'লে ইঞ্জিনিয়াৰ আহি আকৌ বেলেগকৈ বনালে আৰু গোটেইখিনি প্ৰিন্সিপালজনে খৰচ কৰিছে বুলি শুনো যিখিনি ইয়াত খৰচ হ'ল সেইখিনি থাকি গ'ল এই যিটো খৰচ ইয়াত হ'ল সেইখিনি আকৌ প্ৰিন্সিপালে খৰচ কৰি দিলে প্ৰিন্সিপালে ভুল বুলি ক'লে আৰু ওপৰবা খুব সম্ভৱ বিল্ডিংটো এইফালে বনালাগে আকৌ এই নতুন বিল্ডিংটো যে মানে পৰিকল্পনা নোহোৱাকৈ কৰিছিল তেনেকুৱা হৈছিলে আমি শুনামতে এতিয়া এই টকাটো ৰাইজৰ টকা গ'ল নে তেখেতে ব্যক্তিগত খৰচ কৰিছে বুলি আমি গম পাওঁ জনমুখত শুনা যায় যে প্ৰিন্সিপাল ছাৰক খৰচ কৰি পেলাই এইখিনি মানে নতুন কৰিছে তেনেকৈ কৰিছে আৰু বিল্ডিংটো সম্পূৰ্ণ হ'লগৈ এই প্ৰিন্সিপাল ৰুমৰ কাষৰ বিল্ডিংটো কোন আছিল তেখেত নামটো মনত কোন আছিল নামটো প্ৰিন্সিপালৰ নামটো মনত নাই ইয়াৰ মানে এক এংগুল নহয় যে এতিয়া প্ৰশ্ন হৈছে পৰিকল্পনা অবিহনে অধ্যক্ষৰ ইচ্ছামতেই সকলো কৰা হয় নেকি মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অট্টালিকাটো আজিলৈ নিৰ্মাণ কিয় কৰা নহল তাকে লৈ বিগত কেইবাটাও বছৰ ধৰি অব্যাহত আছে ৰহস্যৰ চৰকাৰে টকা আবণ্টন দিয়াৰ পাছতো কি কাৰণত অট্টালিকাটো সম্পূৰ্ণ কৰা নহল নে অধ্যক্ষই সমগ্ৰ টকা গোগ্ৰাসে গিলিলে এই কথা পোহৰলৈ আনিবলৈ প্ৰশাসন তথা শিক্ষা বিভাগে উচিত তদন্ত কৰাৰ দৰকাৰ আছে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969